মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আহা তোমালোকৰ গণিত পাঠ্যপুথিৰ 25 নং পেজত চাওঁ কেকৰ টুকুৰাকেইটা খাবলৈ নিগনিটোৱে কেনেকৈ জঁপিয়াইছে চাওঁ আহা ইয়াত চোৱা ইয়াত কেক আছে কেকটো ক'ত আছে 4ত আছে 6ত আছে 8ত আছে 10ত আছে তাৰপিছত 11 12ত আছে 13 14 14ত আছে 15 16 16ত আছে 17 18 18ত আছে হয় নাই তেনেহ'লে আমি যদি ভালদৰে লক্ষ্য কৰোঁ কেকটো খাবলৈ কিদৰে যাব প্ৰথমে ক'ত আছে নিগনিটো ইয়াত আছে 2ত আছে 2ৰ পৰা ক'লৈ জঁপিয়াব 4ত 4ৰ পৰা 6ত 6ৰ পৰা 8ত 8ৰ পৰা 10ত 10ৰ পৰা 12ত 12ৰ পৰা 14 14ৰ পৰা 16 16ৰ পৰা 18 তাৰমানে 2 2কে আগবাঢ়িব 2 4 6 তাৰপিছত কি আহিব 8 তাৰপিছত 10 তাৰপিছত 12 12 পিছত 14 14 পিছত 16 16 পিছত 18 মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইদৰে 2 2কে আগবাঢ়িছে মানে দুঘৰ দুঘৰকে জঁপিয়াই কেকৰ টুকুৰাবোৰ নিগনিটোৱে খাবলৈ পাব এতিয়া এয়া চোৱা নিগনিটো 3ত আছে কেকবিলাক ক'ত আছে 6ত আছে 6 7 8 9 9ত আছে তাৰপিছত 10 11 12ত আছে তাৰপিছত 13 14 15ত আছে 16 17 18ত আছে হয় নাই 19 20 21 ইয়াৰ পিছত নাই কেক তেনে ক'ত ক'ত কেক আছে 6ত আছে 9ত আছে 12ত আছে 15ত আছে 18ত আছে তাৰমানে কিমানকৈ জঁপিয়াব লাগিব 1 2 3 ঘৰকৈ হয় নাই তাৰমানে 3 তাৰপিছত 6 তাৰপিছত 9 তাৰপিছত ক'ত আহিব 12ত তাৰপিছত 15 তাৰপিছত 18ত তেতিয়াহে কেক পাব তাৰমানে 3 ঘৰকৈ জঁপিয়াব লাগিব হয় নাই এতিয়া চোৱা নিগনিটো ক'ত আছে 10ত আছে 20 30 40 50 60 কেককেইটা 20ত 30ত 40ত 50ত 60 তাৰমানে 10ৰ পৰা একেবাৰে 10 ঘৰ জঁপিয়াব লাগিব 20ৰ পৰা একদম 30 তাৰমানে আমি কি পালোঁ 10 20 তাৰপিছত ক'ত হ'ব 30 তাৰপিছত 40 তাৰপিছত 50 তাৰপিছত 60 10 ঘৰকৈ জঁপিয়াব লাগিব নিগনিটোৱে কেকটো পাবলৈ পিছৰটো ইয়াত দিছে 25 26 27 28 29 30 এইদৰে তাৰপিছত 5 35 35 পিছত কি হ'ব 5 হ'লে 40 তাৰপিছত 45 তাৰপিছত 45ৰ পিছত 50 তাৰপিছত 55 60 65 তাৰমানে 5কে ঘৰকৈ যাব লাগিব 5 ঘৰ জঁপিয়ালে 30 পাব 30ৰ পৰা আকৌ 35 5টা ঘৰ জঁপিয়াব লাগিব কেক পাবলৈ 25 30 35 তাৰপিছত কি আহিব 40 তাৰপিছত 45 50 55 তাৰপিছত 60 65 6 5 65 মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আহা তোমালোকৰ গণিত পাঠ্যপুথিৰ 26 নং পেজত থকা মেকুৰী নিগনিৰ দৌৰ ইয়াত দেখিছা তোমালোকে নিগনি এইটো হ'ল মেকুৰী এতিয়া ইয়াত 1ৰ পৰা ইয়াত এইদৰে এতিয়া চাওঁচোন কিছুমান প্ৰশ্ন দিছে আমি সমাধান কৰিবলৈ চেষ্টা কৰোঁ নিগনিটোৱে এবাৰত 4 ঘৰকৈ জঁপিয়ালে কোনকেইটা ঘৰ পাব নিগনিটোৱে এবাৰত কেইঘৰ দিয়ে 4 ঘৰকৈ জঁপিয়ায় তাৰমানে ইয়াত আছে নিগনিটো 4ত আছে তো ধৰা 4ত আছে তেনেহ'লে নিগনিটোৱে এবাৰত 4 ঘৰ জঁপিয়ায় 4 হ'ল তাৰপিছত আকৌ 4 ঘৰ জঁপিয়ালে ক'ত পাবগৈ 8ত পাব তাৰপিছত 8ৰ পৰা ক'ত পাবগৈ 12ত পাব হয় নাই 12ৰ পৰা ক'ত গৈ পাব 16ত আকৌ 4 ঘৰ গণা 1 2 3 4 20ত পাব তাৰপিছত এইদৰে তাৰপিছত আকৌ যদি জঁপিয়াই 4 ঘৰ 1 2 3 4 ঘৰ হ'লে কিমানত পাব 24ত তাৰপিছত 24ৰ পৰা 25 26 27 28ত গৈ পাব আকৌ 28ৰ পৰা 28 29 30 31 32ত গৈ পাব এইদৰে গৈ থাকিব হয় নাই তো ইয়াত দিছে 4 তাৰপিছত 8 হ'ব তাৰপিছত 12 আহিব তাৰপিছত 12ৰ পিছত কিমান পাবগৈ আমি কিমান পাইছিলোঁ আমি যদি এইদৰে কৰিব পাৰোঁ 12ৰ লগত আমি 4 যোগ কৰি দিলে কিমান পাম 16 পাম এইদৰে কৰিব পাৰোঁ 16ৰ লগত 4 যোগ কৰিলে কিমান 20 পাম 20ৰ লগত 4 যোগ কৰিলে কিমান পাম 24 পাম 24ৰ লগত 4 যোগ কৰিলে কিমান পাম 28 পাম 28ৰ লগত 4 যোগ কৰিলে কিমান পাম 32 পাম 32ৰ লগত 4 যোগ কৰিলে কিমান 36 পাম 36ৰ লগত 4 যোগ কৰিলে 40
তাৰমানে আকৌ এবাৰ চাই লোৱা নিগনিটো 4ত আছে 4ৰ পৰা ক'ত গ'ল 8ত 8ৰ পৰা আকৌ 4 ঘৰ জপিয়ালে 12ৰ পৰা আকৌ 4 ঘৰ জপিয়ালে 16ৰ পৰা কিমান হ'ল 20ৰ পৰা আকৌ 4 ঘৰ জপিয়ালে কিমান পাব 24ৰ পৰা 4 ঘৰ জপিয়ালে কিমান 28ৰ পৰা 4 ঘৰ জপিয়ালে 32ৰ পৰা আকৌ 4 ঘৰ জপিয়ালে 36ৰ পৰা আকৌ 4 ঘৰ জপিয়ালে ক'ত পাই যাব 40 হয়নে এতিয়া মেকুৰীটোৱে এবাৰত 3 ঘৰকৈ জপিয়ালে কোনকেইটা ঘৰ পাব মেকুৰীটো ধৰা ইয়াত আছে 3 ঘৰকৈ জপিয়াব মেকুৰীটোৱে তো প্ৰথম 3 1ৰ পৰা 3 দিছে তাৰপিছত 6 তাৰপিছত কিমান হ'ব 9 তাৰপিছত কিমান হ'ব 12 এই 3 আছে 3ৰ পৰা হ'ব 3 ঘৰকৈ জপিয়ায় তো কি হ'ব 6 3 4 5 6ত পাব 6ৰ পৰা 7 8 9ত যাব 9ৰ পৰা 10 11 12ত যাব হয় নাই তো আমি 3 6 9 9ৰ লগত আগত 3 বাঢ়িলে মানে 3 আমি যোগ কৰি দিলে হৈ যাব 3 9ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 12 হৈ যাব এদৰে 12ৰ পিছত কি হ'ব 3 যোগ কৰিলে 15 হ'ব 15ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 18 18ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 21 21ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 24 24ৰ লগত 3 যোগ কৰিলে 27 27ৰ লগত 3 যোগ কৰিলে 30 30ৰ লগত 3 যোগ কৰিলে 33 33ৰ লগত 3 যোগ কৰিলে 36 36ৰ লগত 3 যোগ কৰিলে 39 তাৰমানে 40 নাপাবগৈ ইয়ালৈকে পাব হয় নাই এতিয়া পিছৰ প্ৰশ্নলৈ আগবাঢ়ো নিগনিটোৱে এবাৰত 5 ঘৰকৈ জপিয়ালে কোনকেইটা ঘৰ পাব নিগনিটোৱে কিমান 5 ঘৰকৈ জপিয়ালে তো প্ৰথমতে 1ৰ পৰা ক'ত গ'ল 5ত 5 হ'ব প্ৰথমে 5ৰ লগত 5 যোগ কৰিলে 10 হ'ব 10ৰ লগত 5 যোগ কৰিলে 15 হ'ব 15ৰ লগত আমি আকৌ 5 ঘৰ জপিয়ালে তেতিয়া 20 হ'ব 20ৰ পিছত কি হ'ব 25 25ৰ পিছত 30 30ৰ পিছত 35 35ৰ পিছত 40 তাৰমানে নিগনিটোৱে যদি 5 ঘৰকৈ যাবলৈ 5 পালে 5ৰ পিছত 10 10ৰ পিছত 15 15ৰ পিছত 20 20ৰ পিছত 25 25ৰ পিছত 30 30ৰ পিছত আকৌ 5 ঘৰ গ'লে 35 35ৰ পিছত একেবাৰে 40 এতিয়া মেকুৰীটোৱে এবাৰত 10 ঘৰকৈ জপিয়ালে কোনকেইটা ঘৰ পাব তোমালোকে ভাবাচোন 10ৰ পিছত কি আহিব 20 20ৰ পিছত 30 30ৰ পিছত 40 তাৰমানে কি পালে 10ৰ পিছত 20 10 যোগ কৰিলে গ'ল 20 20ৰ লগত 10 যোগ কৰিলে কিমান 30 30ৰ লগত আকৌ 10 যোগ কৰিলে কিমান পাম 40 তাৰমানে মেকুৰীটোৱে 40 পাবলৈ 10কৈ জপিয়ালে 10 তাৰপিছত 20 তাৰপিছত 30 তাৰপিছত 40 ইয়াত দিছে কথা পাতো আকাশে 3ৰ পৰা প্ৰতিবাৰত 3 ঘৰকৈ 3বাৰ জপিয়ালে পোৱা সংখ্যাটো কিমান আকাশে 3ৰ পৰা প্ৰতিবাৰত 3 ঘৰকৈ 3বাৰ জপিয়ালে মানে 3ৰ পৰা প্ৰতিবাৰত 3 ঘৰকৈ 3ৰ পৰা 3 ঘৰ জপিয়ালে 6 হ'ব 3বাৰ গৈছে তাৰপিছত কি হ'ব 9 হ'ব তাৰপিছত কি হ'ব 12 হ'ব হয় নাই তাৰমানে আকাশে 3ৰ পৰা প্ৰতিবাৰত 3 ঘৰকৈ জপিয়ালে 3 ঘৰকৈ 3বাৰ জপিয়ালে কিমান পালে 3ৰ পৰা ষ্টাৰ্ট কৰিছে এতিয়া তোমালোকে চাই লোৱা আছিলে 3ত আছিলে তো 3ৰ পৰা কি হ'ব এবাৰ গ'লে 6 হ'ব 6ৰ পৰা আকৌ জপিয়ালে কিমান 9 হ'ব 9 আকৌ গ'লে কি হ'ব 12 হ'ব তাৰমানে প্ৰতিবাৰ 3ৰ পৰা 3বাৰ জপিয়ালে এবাৰত 6 পালোঁ দুবাৰত 9 হ'ল 3বাৰত কিমান হ'ব 12 নহয়নে তেনেহ'লে আমি কি লিখিম 12 লিখিব লাগিব তেনেহ'লে আকাশে 3ৰ পৰা প্ৰতিবাৰত 3 ঘৰকৈ 3বাৰ জপিয়ালে সংখ্যাটো কিমান পাব 12 পাব 1 2 2 12 পাব এতিয়া পিছৰ প্ৰশ্ন ফুংখাই 20ৰ পৰা আগলৈ প্ৰতিবাৰত 4 ঘৰকৈ জপিয়ালে 40 পাবলৈ কেইবাৰ জপিয়াব লাগিব কেইবাৰ 20ৰ পৰা আগলৈ প্ৰতিবাৰত 4 ঘৰকৈ তেনে কিমান পাব 20ৰ পৰা 20 আছে তো ইয়াত প্ৰতিবাৰত কিমান জপিয়ায় 4 ঘৰকৈ 20ৰ পৰা কিমান পাব এবাৰ জপিয়ালে পাব 24 4 ঘৰ তাৰপিছত কিমান পাব 28ত দুবাৰ হ'ব তাৰপিছত 32ত 3বাৰ হ'ব 36ত 4বাৰ হ'ব আৰু 40ত 5বাৰ তাৰমানে 5বাৰ কিমান বাৰ জপিয়াব লাগিব 5বাৰ 5বাৰ লিখি দিছোঁ তাৰপিছত ৰীমাই 25ৰ পৰা আগলৈ প্ৰতিবাৰত 5 ঘৰকৈ জপিয়ালে 39 পাবনে 25ৰ পৰা আগলৈ প্ৰতিবাৰত 5 ঘৰকৈ আমি চাওঁ 25ৰ পৰা 5 জপিয়ালে কিমান পাব 30
30 পৰা আকৌ 5 যোগ কৰিলে কিমান পাব 35 35 পৰা 5 যোগ কৰিলে 40 পাই যাব 39 নাপাবগে হয় নাই তাৰমানে 25 পৰা আগলৈ প্ৰতিবাৰ 5 গৈ যাব 39 পাব না 39 নাপাব 40 পাই যাব হয় নাই ইয়াত আছে খালি ঠাই উপযুক্ত সংখ্যাৰে পূৰ কৰোঁ 7 তাৰপিছত দিছে 17 তেতিয়া আমি ভাবিব লাগিব 7ৰ লগত কিমান যোগ কৰি 17 হৈছে 10 7ৰ লগত আমি যদি 10 যোগ কৰোঁ কিমান পাম আমি 17 তেনেহলে 17ৰ লগত আমি 10 যোগ কৰিব লাগিব 10 যোগ কৰিলে কিমান পাম আমি 27 আকৌ 27ৰ লগত 10 যোগ কৰিলে কিমান পাম আমি 37 37ৰ লগত 10 যোগ কৰিলে কিমান 47 লিখা আছে 47ৰ লগত 10 যোগ কৰিলে কিমান পাম 57 57ৰ লগত 10 যোগ কৰিলে কিমান পাম 67 67ৰ লগত 10 যোগ কৰিলে কিমান পাম আমি 77 77ৰ লগত 10 যোগ কৰিলে কিমান পাম আমি 87 87ৰ লগত 10 যোগ কৰিলে কিমান পাম 97 নহয়নে বাৰু এতিয়া ইয়াত ঘৰটো দিছে 9 তাৰপিছত দুটা ঘৰ দিয়া নাই একদম 39 পাই গ'ল তেন ভাবিব লাগিব 9ৰ লগত যদি 10 যোগ কৰোঁ তেনেহ'লে কিমান পাম আমি 19 19ৰ লগত 10 যোগ কৰিলে কিমান পাম 29 29ৰ লগত 10 যোগ কৰিলে কিমান পাম 39 তেনেহ'লে নিশ্চয় 10 যোগ হৈছে 9ৰ লগত 10 যোগ কৰিলে কিমান পালোঁ আমি 19 9 আৰু 10 যোগ কৰিলে 19 হ'ল 19ৰ লগত 10 যোগ কৰিলে 29 29ৰ লগত 10 যোগ কৰিলে 39 39ৰ লগত 10 যোগ কৰিলে 49 49ৰ লগত যোগ কৰিলে 10 যোগ কৰিলে কি হ'ব 59 5 10 9 59ৰ লগত 10 যোগ কৰিলে 69 69ৰ লগত 10 যোগ কৰিলে 79 তাৰপিছত কি হ'ব 89 Thanks for watching. Stay connected. Thank you so much.